নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম, য'ত কোনো ফিজ দিব নোৱাৰে, কোনো কনচালটেঞ্চি নোযোৱাকৈ ঘৰত থাকি আৰামছে এপ্লাই কৰিব পাৰিব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব। আজি আপোনালোকৰ আহিছে FMCG কোম্পানীৰ লগতে ভালেমান অফিচ আৰু MNC কোম্পানী হওক, ভালেমান ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চালে ইনফৰ্মেশ্যনবোৰ গোটেইবোৰ পাব। আৰু এনেদৰে পেটিএমৰ ভেকেঞ্চি চলি আছে, ইণ্টাৰেষ্টেড হ'লে চাব পাৰে। আছাম নিউ প্ৰাইভেট জব, পেপচি কোম্পানী, কক'কলা কোম্পানী এপ্ৰিল মাহৰ ভেকেঞ্চি চলি আছে। যদি ইণ্টাৰেষ্টেড হয় চাব পাৰে এইবোৰ ভেকেঞ্চি। আমি সময় নষ্ট নকৰি যোনটো আপোনালোকৰ FMCG কোম্পানীৰ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে সেইটো আমি আলোচনা কৰিব গৈ আছোঁ। 10 পাছ 12 পাছৰ ভেকেঞ্চি পাই যাব আৰু ৱাক ইন ইণ্টাৰভিউ থাকিব। কণ্টেক্ট কৰিলে ৱাক ইন ইণ্টাৰভিউলৈ যাবলৈ পাৰিব আৰু মেল ফিমেল দুটাই পাৰিব এইটো কাৰণে। আৰু কিছুমান পইণ্ট নোট কৰি থ'ব ভিডিঅ'টো চোৱাৰ আগতে। আমাৰ চেনেল যদি আপোনালোকৰ বিশ্বাস নহয় যে চাকৰিবোৰ ৰিয়েল হয়, তেতিয়াহ'লে নাচাব। যিহেতু কষ্ট কৰি ভিডিঅ'বোৰ নহয়, আপোনালোকে যদি বিশ্বাস নকৰে নিজৰে বেয়া এটা লাগে। চ' আমি ৰেচপনচিবল নহয়, বেলেগ ইউটিউব চেনেল চাই যদি ক'ৰবাত যদি পইচা কিবা যদি দিছে সেইটো আমি ৰেচপনচিবল নহয়। আমাৰ চেনেল যদি চাইছে, কোনোবাই যদি পইচা খোজে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত জনাব পাৰে, মই তাৰ ওপৰত নিশ্চয় একশ্যন লৈ ল'ম। আৰু কাকো ফ'ৰ্চ কৰা নাই এইটো চেনেলে যে চাব লাগিব বুলি। চ' ভিডিঅ'বোৰ কষ্টকৈ বনোৱা হয়, অলপমান বিলিভ কৰি ভালদৰে চালে এটা নহ'লে এটা চাকৰি পাবলৈ সক্ষম হ'ব। প্ৰথম ভেকেঞ্চি ডিব্ৰুগড়ৰ পৰা আহিছে। ডিব্ৰুগড়ৰ বহুতে কমেণ্ট কৰি আছিলে 10 পাছ ভেকেঞ্চি লাগে, 12 পাছ ভেকেঞ্চি লাগে। চ' কমেণ্টবোৰ সদায় পঢ়া হয়। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নামটো মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে, মই আনিবলৈ চেষ্টা কৰিম। JB গ্ৰুপ অফ কোম্পানীজৰ পৰা ভেকেঞ্চি আপোনালোকৰ ডিব্ৰুগড়ৰ টেলিকলাৰ ফিমেলৰ কাৰণে দুটা ভেকেঞ্চি ডিব্ৰুগড় লোকেশ্যনৰ কাৰণে। 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যন। চ' 10 পাছ হ'লেও পাৰিব, 12 পাছ হ'লেও পাৰিব, গ্ৰেজুৱেশ্যন হ'লেও পাৰিব, ফ্ৰেছাৰ্ছো পাৰিব। আৰু এইটো কাৰণে আপোনালোকৰ ৰিকুৱাৰমেণ্ট কিছুমান আছে, যেনেকুৱা ক্লিয়াৰ আৰু কনফিডেণ্ট কমিউনিকেশ্যন স্কিল, গুড লিছনিং আৰু ইণ্টাৰপাৰ্চনেল এবিলিটিজ, ফ্লুৱেণ্ট হ'ব লাগিব অসমীয়া, ইংলিছ আৰু হিন্দীত, বেছিক কম্পিউটাৰ নলেজ জানিব লাগিব, পলাইট হ'ব লাগিব, পেচেণ্ট হ'ব লাগিব আৰু প্ৰফেশ্যনেল হ'ব লাগিব। যেতিয়া কল কৰে তেতিয়া এবিলিটি টু হেণ্ডেল কাষ্টমাৰ কামলি, চ' শান্তিৰে যাতে কাষ্টমাৰক হেণ্ডেল কৰিব পাৰে সেইটো এটা কেপেবিলিটি হ'ব লাগিব। চ' ইমেইল ID দি আছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মোক সেইটো হেডিঙত লিখি দিব। আৰু যাক অৰিজিনেল কপিখন লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জইন কৰি থ'ব, মই অলপমান পিছতে যাতে টেলিগ্ৰাম গ্ৰুপত অৰিজিনেল কপিবোৰ দি দিম। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ মেইল কৰিব পাৰে, খালি জব কনচালটেঞ্চি মেইল নকৰে, সিহঁতৰ আমি এডভাৰটাইজ নকৰোঁ। সেইটো কাৰণে কোনোবাই যদি কোম্পানী কৰে কৰিব পাৰে মেইল, নেক্সট দিনা জব পষ্টিং কৰি দিম। ভেকেঞ্চি আপোনালোকৰ আহিছে ফ্লেক্সিবল পেকেজিং কোম্পানী, নৰ্থ গুৱাহাটীৰ পৰা ভেকেঞ্চি, একাউণ্টছ অফিচাৰৰ ভেকেঞ্চি, BCom পাছ কৰা হ'ব লাগিব বা MCom, এই দুটাৰ ভিতৰত এটা হ'লে হ'ল। ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক একাউণ্টেঞ্চিৰ সিহঁতে পাৰিব, 0 to 1 year বিচৰা হৈছে। প্ৰফিচিয়েঞ্চি ইন টেলি, MS Excel ইজ মাষ্ট, টেলি জানিব লাগিব, লগতে এক্সেলো জানিব লাগিব। চ' নৰ্থ গুৱাহাটীৰ ভেকেঞ্চি লোকেশ্যন আপোনালোকৰ। চ' ইণ্টাৰেষ্টেড যদি হয় ইমেইল ID তলত দি আছে, 21 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক। খালি ইমেইলৰ থ্ৰু যেতিয়া এপ্লাই কৰে এটা কথা মনত ৰাখিব, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। ভেকেঞ্চি আপোনালোকৰ আনএকাডেমীৰ পৰা আহিছে, শিক্ষকৰ ফেকাল্টিৰ ভেকেঞ্চি ফৰ ফাউণ্ডেশ্যন কৰ্চ ক্লাছ 6 to 10 পঢ়াব লাগিব ছায়েন্সৰ কাৰণে। এইটো আনএকাডেমী আপোনালোকৰ চেণ্টাৰ গুৱাহাটীত আছে, ABC অপজিট অফ ৰাজীৱ ভৱন। চ' আপোনালোকৰ ৰেচপনচিবল কিছুমান থাকিব, যেনেকুৱা ডেলিভাৰ কৰিব লাগিব এনগেজিং আৰু এফেক্টিভ অনলাইন লেকচাৰ ফৰ ষ্টুডেণ্ট, ডেভেলপ কৰিব লাগিব লেচন প্লেন, ক্লাছৰুম এক্টিভিটি টু এনহেঞ্চ লাৰ্ণিং। চ' ক্লাছৰুম ৰিলেটেড এটা কাম হ'ব, পঢ়াব লাগিব, ষ্টুডেণ্টক গাইড কৰিব লাগিব, সেইটোৱে ফেকাল্টিৰ কাম হয়। আৰু কোৱালিফিকেশ্যন বা অৰ্হতা যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনালোকৰ বেচেলৰ বা মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব ছায়েন্সত বা ৰিলেটেড ফিল্ডত, বা লগতে BEd লাগিব, BEd আৰু ৰিলেভেণ্ট টিচিং চাৰ্টিফিকেট, তেতিয়া প্ৰেফাৰেঞ্চ এটা দিয়া হ'ব। আগতে যদি কাম কৰা অভিজ্ঞতা আছে তেতিয়াও প্ৰেফাৰেঞ্চ দিয়া হ'ব। ষ্ট্ৰং ক্লাছৰুম মেনেজমেণ্ট আৰু কমিউনিকেশ্যন স্কিল হ'ব লাগিব, পেশ্যন হ'ব লাগিব মেণ্টৰিং আৰু ষ্টুডেণ্ট ছাকচেছৰ ওপৰত। চ' এইটো কাৰণে আপোনালোকৰ যদি ইণ্টাৰেষ্টেড হয় তলত ইমেইল ID দিয়া আছে, আৰু ছাবজেক্ট লাইনত এইটো লিখি দিব, এপ্লিকেশ্যন ফৰ ফেকাল্টি ফৰ ফাউণ্ডেশ্যন কৰ্চ ছায়েন্স বুলি লিখি দিয়ে, আনএকাডেমী গুৱাহাটী বুলি লিখি দি পঠাই দিলে হ'ল 23 এপ্ৰিলৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব।
নেক্সট ভেকেঞ্চি ষ্ট'ৰ মেনেজাৰৰ ভেকেঞ্চি, এইটো এটা FMCG কোম্পানী হয়, FMCG ৰিটেইলৰ কাৰণে ভেকেঞ্চি। ক্ৰিব্ৰিয়া গ্ৰুপ অফ কোম্পানী নলবাৰীৰ পৰা ভেকেঞ্চি, বহুতে কমেণ্ট কৰি আছিল যে নলবাৰীত এটা ভেকেঞ্চি লৈ আহিব, এইটো নলবাৰীৰ ভেকেঞ্চি হয়। নেগচিয়েবল বিটুইন 20 to 23,000ৰ ভিতৰত চেলাৰী এটা পাব ইন হেণ্ড। চ' গ্ৰছ চেলাৰী বেছি হ'ব পাৰে, 30 মান হ'ব পাৰে। ইন হেণ্ড কাটিগুটি 20ৰ পৰা 23,000 পাব, প্লাছ থাকাটো ফ্ৰী দিয়া হ'ব কোম্পানীৰ পৰা। বহুতে সুধি থাকে যে এটা ফ্ৰী ৰুম থকা চাকৰি আনিব, চ' এইটো ৰুমটো ফ্ৰী দিয়া হ'ব কোম্পানীৰ পৰা, একমডেশ্যন ফ্ৰী দিয়া হ'ব, খালি খোৱাটো নিজৰ হ'ব। আৰু কামবোৰ কেনেকুৱা হ'ব? কামবোৰ হ'ব আপোনালোকৰ অভাৰচি কৰিব লাগিব ষ্ট'ৰ অপাৰেশ্যনবোৰ এফিচিয়েণ্টলি আৰু প্ৰফিচিয়েণ্টলি, লিড কৰিব লাগিব, মটিভেট কৰিব লাগিব, ট্ৰেইন কৰিব লাগিব ষ্ট'ৰ ষ্টাফবোৰক, এচিভ কৰিব লাগিব চেলছ টাৰ্গেট, হেণ্ডেল কৰিব লাগিব, কাষ্টমাৰে কিবা যদি ইছ্যু লৈ আহে কেনেকৈ ছল্ভ কৰিব সেইবোৰ গোটেইখিনি চাব লাগিব। এইটো কাৰণে 1 year এটা অভিজ্ঞতা হ'ব লাগিব। ৰিটেইল মেনেজমেণ্ট প্ৰেফাৰেঞ্চ দিব যদি FMCG ছেক্টৰত কাম কৰাৰ অভিজ্ঞতা আছে, আৰু ষ্ট্ৰং লিডাৰশ্বিপ আৰু টিম মেনেজমেণ্ট স্কিল এক্সপিৰিয়েঞ্চ হ'ব লাগিব ষ্ট'ৰ মেনেজাৰ চিমিলাৰ ৰ'ল। পঢ়ি ল'ব এইখিনি। পঢ়িলে কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে এইটো চাকৰিৰ কাৰণে আপোনালোকৰ জেনেৰেলি ষ্ট'ৰ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন লাগে। চ' এইটো চাকৰিতে গ্ৰেজুৱেশ্যন এটা লাগিব বুলি এক্সপেক্টেশ্যন এটা থাকে। চ' যাৰ গ্ৰেজুৱেশ্যন হৈ আছে সিহঁতে এপ্লাই কৰক। ইমেইল ID দিয়া আছে 22 এপ্ৰিলৰ ভিতৰত। নেক্সট ভেকেঞ্চি এজন মেথছৰ ফেকাল্টিৰ ভেকেঞ্চি ক্লাছ 11 to ক্লাছ 12 পঢ়াব লাগিব এখন কোচিং ইনষ্টিটিউট ৰূপনগৰ নেয়াৰ ভাঙাঘৰ গুৱাহাটী। চ' ইণ্টাৰেষ্টেড হয় ইমেইল ID দি আছে, নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে BSc বা MSc ইন মেথামেটিক্স কৰা হ'ব লাগিব। 22 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক। নেক্সট ভেকেঞ্চি স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট গুৱাহাটীৰ পৰা আহিছে ডমেষ্টিক ডাটা এণ্ট্ৰি ট্ৰেইনাৰৰ ভেকেঞ্চি, BCA BSc IT BECS মিনিমাম 6 মাহৰ অভিজ্ঞতা হ'ব লাগিব ৰিলেভেণ্ট ট্ৰেডত, মানে একে ট্ৰেডত কাম কৰাৰ অভিজ্ঞতা হ'ব লাগিব। হস্পিটেলিটি ট্ৰেইনাৰ, এইটো কাৰণে গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা ইন TNH কোৰ্চ আৰু 6 মাহৰ এটা ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ লাগিব চিমিলাৰ ট্ৰেডত কাম কৰা বা ৰিলেভেণ্ট ট্ৰেডত কাম কৰা। স্পকেন ইংলিছ স্কিল ট্ৰেইনাৰ, এইটো কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ইংলিছ লিটাৰেচিৰ ওপৰত, আৰু 1 year এটা অভিজ্ঞতা হ'ব লাগিব ৰিলেভেণ্ট ট্ৰেডত কাম কৰে। স্পকেন ইংলিছ ট্ৰেইনাৰ, এইটো কাৰণে গ্ৰেজুৱেশ্যন ইন ইংলিছ লিটাৰেচি আৰু 2 বছৰ অভিজ্ঞতা হ'ব লাগিব চিমিলাৰ বা ৰিলেভেণ্ট ট্ৰেডত কাম কৰা। চ' ইমেইল ID দি আছে 24 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰে যেন। নেক্সট ভেকেঞ্চি ফ্ৰেছাৰ্ছ কেণ্ডিডেট বা এক্সপিৰিয়েঞ্চ কেণ্ডিডেট বিচৰা হৈছে হিষ্ট্ৰী PGৰ কাৰণে, ছাবজেক্ট টিচাৰ হিষ্ট্ৰীৰ কাৰণে। এইটো কাৰণে MA ইন হিষ্ট্ৰী কৰা হ'ব লাগিব। আৰু ফিজিকেল ট্ৰেইনাৰ, এইটো কাৰণে মাষ্টাৰ্ছ অফ ফিজিকেল বা বেচেলৰ অফ ফিজিকেল ট্ৰেইনাৰ কৰা হ'ব লাগিব ফিজিকেল এডুকেশ্যন। চ' হোৱাটছএপত নিজৰ ৰিজিউমখন পঠাই দিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। 23 এপ্ৰিলৰ ভিতৰত। খোৱা আৰু থকাটো গোটেইবোৰ স্কুলৰ পৰা বা কলেজৰ পৰাই দিয়া হ'ব। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে ইউনিটাৰ ইনফ্ৰাকনৰ পৰা ভেকেঞ্চি চেলছ এক্সিকিউটিভ আৰু ছাৰ্ভিচ ইঞ্জিনিয়াৰ ফৰ অল ডিষ্ট্ৰিক্ট অফ লোৱাৰ আছাম আৰু মিডিল আছাম। অল অভাৰ ডিষ্ট্ৰিক্ট, যিমানবোৰ ডিষ্ট্ৰিক্ট লোৱাৰ আছামত আছে আৰু মিডিল আছামত আছে গোটেইবোৰ ডিষ্ট্ৰিক্টৰ পৰা ভেকেঞ্চি। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ নামটো লিখি দিব, যেতিয়া এপ্লাই কৰে তেতিয়া আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে পষ্টিংটো হৈ যাব, এটা এক্সপেক্টেশ্যন থাকিব লাগে। চ' চেলছৰ কাৰণে আপোনালোকৰ ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ চবেই পাৰিব। আৰু মাৰ্কেটিং কেন এপ্লাই, কেণ্ডিডেট স্মাৰ্ট প্ৰেজেণ্টেবল হ'ব লাগিব, 12 পাছ বা গ্ৰেজুৱেশ্যন বা MBA হ'লে চেলছ এক্সিকিউটিভটো পাৰিব। আৰু ছাৰ্ভিচ ইঞ্জিনিয়াৰৰ কাৰণে 2 বছৰ অভিজ্ঞতা আৰু ITI পাছ কৰা হ'ব লাগিব। চ' ছাৰ্ভিচ ইঞ্জিনিয়াৰৰ কাৰণে এইটো চেলাৰী হ'ব নেগচিয়েবল। হোৱাটছএপত নিজৰ ৰিজিউমিখিনি পঠাই দিব পাৰে, খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু কোনখন ডিষ্ট্ৰিক্টৰ কাৰণে কৰিছে লোৱাৰ আৰু মিডিল আছামৰ সেইটো মেনশ্যন কৰি দিব নাপাৰিব। ইমেইল IDও দি আছে 22 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক। নেক্সট ভেকেঞ্চি ধনচিৰি ভেলী পাব্লিক স্কুলৰ পৰা ভেকেঞ্চি, এখন CBSE এফিলিয়েটেড এডুকেশ্যনেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হয়। আৰু TGD মেথছ PRT হিন্দী আৰু মেথছ NTT এটা পষ্ট আছে। কেণ্ডিডেট 3 বছৰ অভিজ্ঞতা হ'ব লাগে CBSE স্কুলত কাম কৰা। 21 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক। কণ্টেক্ট নম্বৰ ইমেইল ID গোটেইখিনি দিয়াই আছে। চ' ফ্ৰেণ্ড আশা কৰিছোঁ ভিডিঅ'টা চাই ভাল লাগিল। আগলৈ কেনেকুৱা ধৰণৰ কোনটো পষ্টৰ ভেকেঞ্চি বিচাৰিছে আৰু কোনটো লোকেশ্যনৰ ভেকেঞ্চি বিচাৰিছে কমেণ্ট ছেকশ্যনত জনাব পৰা। আৰু কিবা যদি ডাউট বা সুধিবলগীয়া আছে মোক কমেণ্ট ছেকশ্যনত জনাব পৰা, বা আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে, ইনষ্টাগ্ৰাম গ্ৰুপ আছে, ইনষ্টাগ্ৰামত পাৰ্চনেলিও জনাব পাৰে। আজিলৈ ইমান, আগলৈ ভিডিঅ'বোৰ চাই থাকিব।